শোণিতপুৰৰ মোলানগাঁৱত বন্যহস্তীয়ে তহিলং কৰিলে বাসগৃহ। বৰদিনৰ আনন্দ উল্লাসৰ মাজতে নিশা বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস। নিশা খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীয়ে গাঁওখনত প্ৰৱেশ কৰি নেউলী শইকীয়া আৰু ৰাধেশ্যাম ভূমিজ নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে। হাতীৰ আক্ৰমণৰ পৰা কোনোমতে নিজৰ প্ৰাণকেইটা বচাবলৈ সক্ষম হয় পৰিয়ালকেইটাই। কি নাম আপোনাৰ? নেউলী শইকীয়া। নেউলী শইকীয়া। হয়। হাতী কেতিয়া আহিছিল? হাতী 9টা মানত আহিছিল। 9টা বজাত আহিছিল। কি ভাঙিলে আপোনাৰ? এই পাকঘৰ এইখন ভাগিছে, আকৌ এই ধান খালে। আমি এই ভিতৰতে সোমাই আছো, পিছত পলাইছো ঘৰখন ভাঙোতে। ৰাধেশ্যাম ভূমিজ। ৰাধেশ্যাম ভূমিজ। হাতী কেতিয়া আহিছিলে? হাতী 11টা বাজি। 11টা বজাত। কি ক্ষতি কৰিলে আপোনাৰ? মোৰ খেতি কৰিলে, পাকঘৰ ভাঙি দিলে, ধান খাই দিলে, টিং চিং চব ভাঙি দিলে, গোটেই নকশান বাটাম চাটাম চব ভাঙি দিলে মোৰ। গোটেইখিনি ভাঙি পেলালে? গোটেইখিনি ভাঙি পেলালে। মানুহখিনি ভিতৰতে সোমাই থাকিছো, ওলাবই পৰা নাই আমি ঘৰৰ পৰা। এটা আছিলে। ফৰেষ্টাৰ আহিছিলে? ফৰেষ্টাৰ অহা নাই, আগতেও আহিছিলে। আগতে আহি পেলাই আমাৰ ভাতিজা ল'ৰা তাত ঘৰ ভাঙিছিলে। ধান চান খালে আপোনাৰ? ধান চান খালে। হাতী এটা আহিছিলে। কিমান সময়ত আহিছিলে? 9টামান বজাত। কি কৰিলে, ক্ষতি কৰিছে? পালেং ভাঙিছে, ঘৰ ভাঙিছে, ধান খাইছে, তাৰপিছত ধান লৈ গৈছে বস্তাকে। ধান লৈ গোটেই সমাজখন আহি আমাৰ এই বৌজনীক মানে উদ্ধাৰ কৰিছে আৰু। বালিপুৰৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।